মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিজ্ঞান সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 4 দেশ মহাদেশৰ কথা জাপান পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ 7খন মহাদেশৰ নাম হ'ল এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা। খ নম্বৰ প্ৰশ্নটো হৈছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখন হ'ল ওচেনিয়া। গ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম হ'ল এণ্ডিছ পৰ্বতমালা। ঘ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন হ'ল ছাহাৰা মৰুভূমি। ঙ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল নীল নদী। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হ'ল আমাজন নদী। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হ'ল এছিয়া। 2 নম্বৰত দিয়া আছে চমুটোকা লিখা। ক নম্বৰত দিয়া আছে এছিয়া মহাদেশ। তোমালোকে উত্তৰত লিখিবা এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ই পৃথিৱীৰ মুঠ মাটিভাগৰ 1/3 সামৰি আছে। এই মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। ভাৰতৰ উত্তৰে থকা হিমালয় পৰ্বতমালা এই মহাদেশখনতে অৱস্থিত। খ নম্বৰত দিয়া আছে ইউৰোপ মহাদেশ। তোমালোকে উত্তৰত লিখিবা ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু। এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত। মহাদেশখনৰ তিনিওফাল পানীৰে আগুৰা। আল্পছ হ'ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা। গ নম্বৰত দিয়া আছে আফ্ৰিকা মহাদেশ। তোমালোকে উত্তৰত লিখিবা আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। ই একমাত্ৰ মহাদেশ যাৰ মাজেৰে বিষুৱ ৰেখা, কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি পাৰ হৈ গৈছে। পৃথিৱীৰ বৃহত্তম মৰুভূমি ছাহাৰা আৰু আটাইতকৈ দীঘল নীল নদী এই মহাদেশখনতে অৱস্থিত। ঘ নম্বৰত দিয়া আছে উত্তৰ আমেৰিকা। তোমালোকে উত্তৰত লিখিবা উত্তৰ আমেৰিকা হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। ই সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। পানামা যোজকে এই মহাদেশখনক দক্ষিণ আমেৰিকাৰ লগত সংযোগ কৰিছে। ইয়াৰ উল্লেখযোগ্য পৰ্বতমালা হৈছে ৰকি পৰ্বতমালা। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে জাপান দেশখনৰ 2টা প্ৰধান বিশেষত্ব উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা জাপান দেশখনৰ 2টা প্ৰধান বিশেষত্ব হ'ল জাপান এখন সম্পূৰ্ণভাৱে দ্বীপ দেশ। ইয়াত প্ৰায় 14,000 দ্বীপ আছে। জাপান এখন ভূমিকম্প প্ৰৱণ দেশ। খ
খ নম্বৰ প্ৰশ্নটো হৈছে জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ? তোমালোকে উত্তৰত লিখিবা হনচু। গ নম্বৰ প্ৰশ্নটো হৈছে জাপানৰ এখন সমতল ভূমিৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা জাপানৰ এখন সমতল ভূমিৰ নাম হ'ল কাণ্টু। ঘ নম্বৰ প্ৰশ্নটো হৈছে জাপানত অনুভূত ঋতুকেইটা কি কি? তোমালোকে উত্তৰত লিখিবা জাপানত অনুভূত ঋতুকেইটা হ'ল শীত, বসন্ত, গ্ৰীষ্ম আৰু শৰৎ। ঙ নম্বৰ প্ৰশ্নটো হৈছে কোনটো ঋতুক ফল বুলি কোৱা হয়? তোমালোকে উত্তৰত লিখিবা শৰৎ ঋতুক ফল বুলি কোৱা হয়। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে জাপানৰ ক'ত ক'ত সৰলবৰ্গীয় গছ পোৱা যায়? তোমালোকে উত্তৰত লিখিবা জাপানৰ উত্তৰ হকাইডো অঞ্চল আৰু হনচু দ্বীপৰ উচ্চ এলেকাবোৰত সৰলবৰ্গীয় গছ পোৱা যায়। দ্বিতীয় ৬ নম্বৰ প্ৰশ্নটো হৈছে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে? তোমালোকে উত্তৰত লিখিবা জাপানৰ বেছিভাগ মানুহে শ্বিন্টো ধৰ্ম পালন কৰে। বৰ্গীয়া জ নম্বৰ প্ৰশ্নটো হৈছে জাপানত শিক্ষিতৰ হাৰ কিমান? তোমালোকে উত্তৰত লিখিবা ৯৯%। দুই নম্বৰ প্ৰশ্নটো হৈছে জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? তোমালোকে উত্তৰত লিখিবা জাপানক দ্বীপ দেশ বুলি কোৱা হয় কাৰণ ই সৰু বৰ প্ৰায় ১৪,০০০ দ্বীপৰ সমষ্টিৰে গঠিত এখন দেশ। ইয়াৰে প্ৰায় ২৫০টা দ্বীপত জনবসতি আছে। এই দ্বীপসমূহৰ ভিতৰত হকাইডো, হনচু, চিকোকু আৰু কিউছু প্ৰধান। তিনি নম্বৰ প্ৰশ্নটো হৈছে জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ। দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ প্ৰধান উদ্যোগবোৰ হৈছে লো-তীখাৰ উদ্যোগ, জাহাজ, উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আৰু বয়ন উদ্যোগ। জাপান কেঁচামালৰ ক্ষেত্ৰত চহকী নহয় আৰু প্ৰয়োজনীয় বেছিভাগ কেঁচামাল আন দেশৰ পৰা আমদানি কৰে।